মাতি নাই এখন ভিডিঅ' ৰেকৰ্ডিং অধ্যক্ষ মহোদয় আমাৰ অসমত গাঁওৰক্ষী বাহিনীৰ সদস্য 6,40,375 গৰাকী আছে আৰু ইয়াৰ 5,62,725 গৰাকী পঞ্জীয়নকৃত 77,650 গৰাকী অপঞ্জীয়নকৃত প্ৰথম এটা কথা আমি বুজিব লাগিব বা আমি এটা গোটেই গাঁওৰক্ষী বাহিনীৰ স্কিমটো বুজিব লাগিব যে ইট ইজ এ ভলেণ্টিয়াৰী ৱৰ্ক যেতিয়া ইয়াক চাকৰি বা বেতনলৈকে আমি ট্ৰান্সফাৰ কৰোঁ তেতিয়া তাত ভলেণ্টিয়াৰী শব্দটো নোহোৱা হৈ যায় গতিকে প্ৰথম আমি সকলোৱে বুজিব লাগিব যে ই এটা ভলেণ্টিয়াৰী অৰ্গেনাইজেশ্যন নিজৰ গাঁওখনক যাতে গাঁৱৰ ল'ৰা ছোৱালীয়ে সুৰক্ষিত কৰে যুৱক চামে ই এটা এনাবলিং স্কিম হয় ইয়াক এটা চৰকাৰৰ যাতে এটা স্বীকৃতিপ্ৰাপ্ত স্বেচ্ছাসেৱী অনুষ্ঠান ইয়াৰ প্ৰথম কথাটো হ'ল এইটো ফেব্ৰুৱাৰী 2018 লৈকে গাঁওৰক্ষী বাহিনীক আমি 1,500 টকাকৈ বেতন দিছিলোঁ বা এটা পাৰিতোষিক দিছিলোঁ এটা গাঁওৰক্ষী বাহিনীত 25 জন সদস্য থাকে 2018ত 1,500 টকাটোক আমি 2,500 কৰিলোঁ 2,500 কৰাৰ ফলত আমি এতিয়া তেওঁলোকে প্ৰায় 100 টকাকৈ এটা পাৰিতোষিক লাভ কৰে কিন্তু এইটো অকল চাহ একাপ খাব বা একেলগে বহি গপচপ কৰিব এইটোৰ কাৰণে ইয়াৰ লগত দৰমহাৰ কোনো সম্পৰ্ক নাই মই এইটো কথা স্বীকাৰ কৰোঁ যে যোৱা কেইটামান বছৰ গাঁওৰক্ষী বাহিনীক আমি যিখিনি যাৱতীয় বস্তু দিওঁ কম্বল টৰ্চ লাইট এইখিনি দিয়াত কিছু আমাৰ জটি পৰিছিলে আজি যি বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে ছাপ্লিমেণ্টাৰী ডিমাণ্ড দিব তাতে এই বস্তুখিনি কিনিবৰ বাবে আমি আজি কিছু টকা ধাৰ্য কৰিছোঁ আৰু মই ভাবোঁ যে এই বছৰত আমি তেওঁলোকক যথেষ্টখিনি সুবিধা আমি দিব পাৰিম আৰু ভৱিষ্যতে গাঁওৰক্ষী বাহিনীক আৰু কি আমি উন্নত কৰিব পাৰোঁ সহায় কৰিব পাৰোঁ তাৰ বাবে আমি চেষ্টা চলাম ONGC আৰু অইলৰ ক্ষেত্ৰত আপোনালোকে যিটো মাননীয় সদস্য সুৰেন ফুকন ডাঙৰীয়াই যিটো প্ৰস্তাৱ দিছে সেইটো আমি অইল কৰ্তৃপক্ষলৈকে প্ৰেৰণ কৰিম যাতে তেওঁলোকে কিবা যদি অতিৰিক্তকৈ দিয়ে তাত আমি বেয়া পাবলগীয়া একো নাই আমি আৰু এটা ইয়াত নতুন এংগল এটা আনিব খুজিছোঁ আপোনালোকে জানে যে অসমৰ মাথাউৰিবিলাকত চৰকাৰী বিষয়া থাকিব লাগে কিন্তু এজন বিষয়াই 10টা মথাউৰি চাব লাগে গতিকে নামত হ'লেও নামত আছে কিন্তু কামত বিষয়াসকল যাব নোৱাৰে এইবাৰ আমি গাঁওৰক্ষী বাহিনীয়ে হওক বা ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে গাঁওৰক্ষী বাহিনীৰ সদস্যসকলকে নতুন নামাকৰণ কৰি হওক তেওঁলোকক আমি এটা অতিৰিক্ত দায়িত্ব দিব খুজিছোঁ যে গাঁৱৰ মথাউৰিখিনি চোৱা চিতা কৰা যে তেওঁলোকে মথাউৰিটো বানপানী 3 মাহ আগতে চাব জংগল ক্লিয়াৰেন্স কৰিব ক'ৰবাত টুটা ফুটা আছেতো চৰকাৰক খবৰ দিব বইলিং হৈছে চৰকাৰক খবৰ দিব এইটোৰ ফলত মথাউৰিখিনি শক্তিশালীকৰণৰ ক্ষেত্ৰত আমি ভিডিপি ল'ৰাখিনিকে আন এটা নাম দি আমি এটা নতুন সংস্থা কৰিম আৰু বছৰি তেওঁলোকক আমি 50,000 হওক 75,000 হওক এটা আমি টকাও দিম যাতে জংগলখিনি তেওঁলোকে ক্লিয়াৰেন্স কৰিব পাৰে আৰু ঠিকাদাৰৰ নামত এই পইচাটো যোৱাৰ পৰিৱৰ্তে গাঁৱৰ ল'ৰাখিনিয়ে যাতে সেই টকাটো পাব পাৰে কাৰণ আপোনালোকে জানে যে মথাউৰি মেইনটেনেন্সৰ নামত প্ৰত্যেক বছৰ এটা পইচা যায় জংগল ক্লিয়াৰেন্স কৰিব লাগে কিবা কৰিব লাগে কোনোবা ঠিকাদাৰে কৰে কোনোবা ঠিকাদাৰে নকৰে এতিয়া এটা মথাউৰি যেনেকৈ কালি আমি হাতীমূৰা মথাউৰি গ'লোঁ হাতীমূৰা মথাউৰিটোত হাতীমূৰা ভিডিপিয়ে কাম কৰিব জংগল ক্লিয়াৰেন্সো তেওঁলোকে কৰিব কিবা ৰিপৰ্ট কৰিব লাগে ডিপাৰ্টমেণ্টত কৰিব আৰু হাতীমূৰা মথাউৰিৰ মেইনটেনেন্সৰ কামত চৰকাৰে 2-3 লাখ 75,000 বছৰি যিটো খৰচ কৰে সেইটো আমি সেই ভিডিপিটোকে দি দিম বা সেই সংগঠনটোকে দি দিম
অকল ঘৈণীয়েক গৰাকীয়ে পাইছে। এতিয়া আমি নতুনকৈ এটা ব্যৱস্থা কৰিব খুজিছো যে 20% বৃদ্ধ দেউতাক মাকে পাব, 80%হে ঘৈণীয়েক গৰাকীয়ে পাব। কাৰণ নহলে কেতিয়াবা মই সুধিব নোৱাৰো, বহুত যুৱক যুৱতী ডেকা বয়সতে কেতিয়াবা এক্সিডেণ্ট আদি মৃত্যু হয়। স্বাভাৱিকভাৱে ঘৈণীয়েক গৰাকীয়ে কৰবাত বিবাহ পাশত আবদ্ধ হয়, কোনো বেয়া কথা নহয়, আমি তাক ভাল বুলিয়ে কওঁ। কিন্তু যেতিয়া ছোৱালীজনী বেলেগ এটা পৰিয়ালত গুচি যায়, বৃদ্ধ দেউতাক মাকৰ, মৃত ল'ৰাজনৰ দেউতাক মাকৰ খুব কষ্ট হয়। আমি অসম চৰকাৰত কি কৰো, কম্পেচনেট এপইণ্টমেণ্ট আমি বন্ধ কৰিছো। কিন্তু এজন ব্যক্তিৰ চাকৰিৰ সময়ত মৃত্যু হলে চাকৰি থকা কালছোৱালৈকে আমি গোটেই দৰমহা দিম। কিন্তু দৰমহাটো কাক দিওঁ? ঘৈণীয়েক গৰাকী। এইবাৰৰ পৰা আমি নিয়ম কৰিছো যে 80% দৰমহা আমি ঘৈণীয়েক গৰাকীক দিম আৰু 20% দৰমহা আমি দেউতাক মাকক আমি দিম, যাতে খুব ধুনীয়াকৈ দেউতাক মাকেও এটা ভাল জীৱন লৈ থাকিব পাৰে আৰু ছোৱালী গৰাকীৰো যাতে